চেপা মাছ আমি আলু বইল কৰিছোঁ। মই বনোৱা নাই, আমাৰ এইজন লাংঠা চাহ তেখেতে খুব ধুনীয়া বনায় দেই, ফাটাফাটি বনায় না, আন্ধাৰ হৈছে কিন্তু অকণ পোহৰত দেখাইছোঁ। এইজন আমাৰ লাংঠা চাহ ইমান ফাটাফাটি বনায়, খুব সুন্দৰ বনায়, মানে আলু আৰু চেপা মাছৰ চাটনি এটা ইমান সুন্দৰ বনায় নহয়, মানে ক'বলগীয়া। বাৰু মই দেখাম বাৰু লাহে লাহে, এটা ক'ব কি কি দিব। পিঁয়াজ দিব, ৰচুন দিব, আদা দিব, আলু দিব, ইদল মাছ, পিৰিংগা মৰিচ, সেইডাল নহয় সেইটোৱে চেপা। আচ্ছা, এইটো আমি তেখেতে এইটো আলু পিঁয়াজ কাটি আছে, এইটো পিঁয়াজ কাটি আছে, পিঁয়াজ তাৰপিছত সৰু কাটি পেলাই এইটো পিঁয়াজ সৰু সৰুকৈ কাটিছে, এইটো অলৰেডি বইল হৈ গ'ল। আলু, ইদল, চেপা মাছ, এতিয়া সেইডালো দিয়া হ'ল, গোটেইকেইটা পিৰিংগা মৰিচ, এতিয়া পিঁয়াজ কাটি আছে, গুড়া কৰিব। তাৰপিছৰখিনি পিছত দেখায়। পিঁয়াজ দিছে, নিমখ দিছে, গুড়া কৰি এই চিষ্টেমত কৰা হৈছে। তাৰপিছত পিঁয়াজটো, সেইডাল পিৰিংগা মৰিচ আৰু আলু আৰু পিঁয়াজ আৰু এইজনে কৈ আছে, এইজনে নিমখ নিমখ দি আছে, এতিয়া গুড়া কৰি আছে। পিঁয়াজ গুড়া কৰি আছে। আমাৰ যেনিবা মিক্সি নাই, পাতা নাই, আমি ইয়াত লোহা এটা খুন্দনা দি পেলাই গুড়া কৰি আছোঁ। কি সুন্দৰ হৈছে চাটনিটো। চেপা মাছ, সেইডাল আৰু আলু, পিঁয়াজ, নিমখ, পিৰিংগা মৰিচ, সৰু মৰিচ, পাহাৰীয়া পিৰিংগা। আমাৰ এজন ডিমাচা মানুহ দেই, বনাই আছে, সুন্দৰ বনায় কিন্তু আলু চাটনিটো ফাৰ্ষ্ট ক্লাছ হয়, কিন্তু মই ডেইলি খাওঁ। খোৱাটো সোৱাদ লাগে না, সোৱাদ সাংঘাতিক সোৱাদ। এই আমাৰ লাংঠা চাহ আৰু ইমানো তেখেতে এতিয়া লাডু বনাইছে। এতিয়া হৈ গ'ল আৰু চাটনিটো। ইদল, মৰিচ, পিৰিংগা মৰিচ, নিমখ, আলু, পিঁয়াজ, ৰচুন আৰু আদা তেখেতে কৈ আছে হৈছে। সেইটো সুন্দৰ লাডু এটা হৈছে। এয়া খোৱাটো ইমান সোৱাদ হয়। এই আমি দুটা ভাগ কৰিছে, কি সুন্দৰ হৈছে চাওক, খাই কি টেষ্টি, বাম্পাৰ টেষ্টি। গুড নাইট, বাই বাই।